মই আজি তোমালোকৰ কাৰণে ক্লাস 10 ৰ সাৰ্কুল অৰ্থাৎ বিত্তৰ যেটো চেপ্টাৰ আছে সেই বিত্ত চেপ্টাৰৰ পৰা এটা কোৱেশ্চন তোমালোকৰ কাৰণে লৈ খুব সহজভাৱে তোমালোকৰ কাৰণে সলভ কৰিম খালি প্ৰথমতে মই কওঁ যেতিয়া জ্যামিতিৰ যি প্ৰবলেম সলভ কৰিব যাবা সদায় কোৱেশ্চনটো খুব ভালকৈ পঢ়িবা আৰু বুজিব ট্ৰাই কৰিবা যে কোৱেশ্চনটো কি কৈছে সেই কোৱেশ্চনটোৰ ওপৰত বেছ কৰি তুমি ডাইৰেক্ট ডায়াগ্ৰামটো আঁকিব পাৰিবা আৰু যদি ডায়াগ্ৰামটো শুদ্ধকৈ আঁকিব পাৰা তেতিয়াহলে তুমি গম পাবা যে তোমাৰ এনসাৰটো প্ৰায় 95% চান্স আহি যায় ওলোৱাৰ গতিকে মই তোমালোকৰ কাৰণে প্ৰথমতে কোৱেশ্চনটো কৈছো কি কৈছে if tangents PA and PB from a point P ইয়াতে দুডাল টেনজেন্সৰ কথা কৈছে PA আৰু PB টেনজেন্স কোন পইণ্টৰ পৰা বুলি কৈছে P পইণ্টৰ পৰা বুলি কৈছে to a circle এটা বৃত্তৰ with center O are inclined at angle 80 degree POA তাৰমানে তুমি এটা কাম কৰা প্ৰথমতে তুমি এটা সার্কুল আঁকা ধুনিয়াকৈ আঁকিলা সার্কুল ইয়াৰ সেন্টাৰ O কইলা P এটা পইণ্ট লৈছা আউটসাইডৰ পইণ্ট ইয়াৰ পৰা দুডাল টেনজেন্স এডাল PA আৰু এডাল টেনজেন্স আঁকিলো মই PB টেনজেন্স আঁকিলো এটা তোমাক কৈছে এই যেটো এংগল এটো এংগল 80 ডিগ্ৰী কৈ দুইডাল টেনজেন্টৰ মাজৰ এংগলটো 80 ডিগ্ৰী বুলি কৈছে তা তোমাক উলিয়াব দিছে POA বা AOP জুনে জি লেখা এই এংগলটো তোমাক উলিয়াব দিছে মই এটা কাম কৰো এটো জয়েন কৰি দিম ক্লিয়াৰ এটা তুমি যদি ডাইৰেক্ট ডায়াগ্ৰামটো চোৱা ডায়াগ্ৰামটোৰ পৰা দেখিবা ইয়াত যে দুটা ত্ৰিভুজ আছে দুটা ট্ৰায়াঙ্গল আছে এটা এটো ত্ৰিভুজ আৰু এটা এটো ত্ৰিভুজ এটা মই কাম কৰো প্ৰথম এই দুটা ত্ৰিভুজ লৈ পেলাই এই দুটা ত্ৰিভুজ মই কনভাৰেন্স অৰ্থাৎ সৰ্বাংগ সম হয় নে নহয় মই এটো প্ৰথমতে টেস্ট কৰি চাম গতিকে মই ডাইৰেক্ট লিখি দিলো ট্ৰায়াঙ্গল AOP and triangle BOP কি পাম আমি OA is equal to OB OA is equal to OB কিয় হ'ব এটোটা কিয় হ'ব সেম রেডিয়াস একে বৃত্তৰ ব্যাসাৰ্ধ নেক্সট এটা বৃত্তৰ কি আছিল স্পৰ্শকৰ এটা কন্ডিশনস আছিল যে বা গহিষ্ঠ বিন্দুৰ পৰা এডাল বৃত্ত লৈতনা স্পৰ্শক এডাল কি হয় এটো আৰু এডাল কি হয় সমান হৈ যায় এটো আমি ক্লাস 10 ৰ এটা থিওৰিয়ামে আছে সো ইয়াতে মই পালো PA is equal to PB মই সাইডত কন্ডিশনস বোৰ লিখি দিয়া নাই নেক্সট আৰু এটা কন্ডিশনস পাইছো OP দুইটা বাহুৰ কমন পাও তে OP is equal to OP তে এতিয়া মই অটোমেটিক্যালি দেখিলো এই দুটা ট্রায়াঙ্গল কি হৈ গৈছে ট্রায়াঙ্গল AOP কনভারেন্স ট্রায়াঙ্গল BOP এই দুটা সমাঙ্গ সম্ভৱ ইয়াৰ পৰা মই কি পাম এতিয়া angle APO is equal to BPO is equal to সমান এই দুটা ট্রায়াঙ্গল কি হৈ গল সরি এই দুটা অ্যাঙ্গেল সমান হৈ গল which conditions CP CD তাৰ মানে এইটো ট্রায়াঙ্গল সরি এইটো অ্যাঙ্গেল আৰু এইটো অ্যাঙ্গেল আমি কি পাই গলো সমান পাই গলো যে এই দুটা ত্ৰিভুজ মই সমাগম বুলি প্ৰমাণ কৰাৰ লগে লগে যে এই দুটা অ্যাঙ্গেল সমান পাই গল এটা তোমাক দিয়া আছে এইটো মান কিমান বুলি কৈছে 80 ডিগ্ৰী মই শর্ট কৰি দিছো এই দুটা যদি 80 ডিগ্ৰী কৰে আৰু এই দুটা দেখিছা কি সমান তাৰ মানে here angle APB is equal to 80 degree this implies APO plus angle BPO is equal to 80 degree this implies angle APO plus angle APO is equal to 80 degree pump by 1 eto the condition apply koisu this implies twice of angle APO is equal to 80 degree this implies angle APO is equal to kiman pai golo 40 degree pai golo ta mane ekhini man kiman palo 40 aru ekhini manu moi kiman paisu 40 degree pai golo so eta tumi soa de ekhini jetia moi ako clear koi losu tetia alop bhalkoi buji paba tomaloke এটো মান যদিও 40 ডিগ্ৰী হৈ যায় এটো মান 40 ডিগ্ৰী এটা আমাক উলিয়াব দিছে এখানে এটা আমি জানো এটা কন্ডিশনস আছে রেডিয়াস দাল
সদায় স্পৰ্শকৰ লগত কেনেকৈ থাকে লম্বভাৱে থাকে তাৰ মানে এই এংগলটো কিমান হ'ব 90 ডিগ্ৰী হৈ গ'ল এটা মই এটো তোমালোকক 40 দেখালো এটো 90 দেখালো তোমাক এটো উলিয়াব লাগে এটো এটা ত্ৰিভুজ হৈ আছে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী 180 ডিগ্ৰী পৰা এটা মাইনাস কৰি দিবা आंसर পাই যাব তাৰ মানে মই এখিনতে যদি আনসাৰটো উলিয়াব বিচাৰো কেনেকৈ কৰিম triangle APO imply 90 degree plus 40 degree plus angle AOP is equal to 180 degree. This implies angle AOP is equal to 180 degree minus 130 degree. Tamane answer will 50 degree. This is the answer. Makolo na tumak জ্যামিতিৰ কোৱেশ্চন কৰিবৰ কাৰণে ফাৰ্স্ট তুমি হৈছে সদায় কোৱেশ্চনটো খুব ভালকৈ এবাৰ নহলে দুবাৰ নহলে তিনিবাৰ বহিবা আৰু প্ৰথমতে তুমি ডায়াগ্ৰামটো খুব নিকাকৈ আঁকিব যত্ন কৰিবা যদি ডায়াগ্ৰামটো আঁকিব পাৰিছা মই প্ৰথমতে কোৱাদৰে তোমাৰ জ্যামিতিৰ 90% কাম সমাপ্ত হৈ যাব আৰু বাকি আনসাৰ তুমি আনসাৰটো বাকি সেই কন্ডিশনবোৰ লগাই আনসাৰটো উলিয়াব পাৰিবা আহি আছে এনেকুৱা ভিডিঅ লৈ অতি সোনকালে টিল দেন বাই বাই টেক কেয়াৰ